তই জানো নে না জানো তই বুঝো নে নুবুঝ সঁচাকৈয়ে যে মই তোক ভাল পাওঁ ক এনে অলপ ভুলে শুদ্ধৰে আমি দুটাই অলপ গালো গীতটিৰ নাম হৈছে ভাল পাওঁ ক মোৰ খুব মৰমৰ ককাইদেউ মাধৱ ৰঞ্জন দা আৰু দীপশিখা বাই গাইছে গীতটি ৰিলিজ দিয়া হৈ গ'ল গীতটি আমাৰ মাধৱ দাৰ চেনেলত দিয়া আছে গীতটিৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছো আপোনালোক সকলোৱে গৈ এবাৰ শুনি চাওক মই জানো আপোনালোকে ভাল পাব কাৰণ ভাল লাগিছে বহুত ভাল লাগিছে গানটো তাকে আপোনালোক সকলোৱে গৈ পিনি এবাৰ শুনি চাওক আৰু কেনেকুৱা পালে আপোনালোকে জনাব আৰু আমি গোৱাটো কেনেকুৱা পালে অলপ জনাব আৰু তাৰপিছত এতিয়া পোৱালিয়ে মই জলদি ওলাই লওঁ তাৰপিছত ক'ত যাম কি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোবিলাক গম পাব ইমান পেলিটো খেদি ফসতে মোক একদম টট বনাই ফাইনেলি আমাৰ চিকেন বাৰ্গাৰ আহি গ'ল খোৱা আকৌ মানে মানুহ থাকিলে ভিডিঅ' কৰিব লাজ লাগে তো মানে মই কৈ আছো নমস্কাৰ সকলোকে মই জ্ঞানদীপ সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এতিয়া এফালে যাব ওলাইছোঁ ক'ত যাম কি কথা সকলোবিলাক আপোনালোকে গম পাব এতিয়া ওলাই যাওঁ এইফালে গাড়ীৰ অৱস্থা বহুত বেয়া হৈ আছে আপোনালোকে দেখিছে ভালকৈ নাই ওলোৱা চাগে তো আমাৰ একদম লাষ্ট কাম হ'ল গাড়ী ধোৱাটো বাকী কামবিলাক কি সেইখিনি আপোনালোকক কৈ আছোঁ আমি গাড়ীত উঠি লওঁ এতিয়া তো এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ মই ওলাই আহিলোঁ মানে আপোনালোকেতো জানেই আৰু মই নক'লেও হ'ব চাগে আৰু লগত কোন আহিছে এফালে বাইদেউ ৰাখি তো বাইদেউ মই এতিয়া ওলাই আহিছোঁ আমি বাইদেউ মই এতিয়া ক'ত যাম এতিয়া আজি কাম আছে কেইবাটাও মাতটো অলপ খেলি মেলি লাগিছে চাগে মোৰ অলপ মানে বেলেগ লাগিছে নেকি অলপ বেলেগ লাগি আছে কাৰণ ইয়াৰ আগৰ দুদিন জ্বৰত পুৰা পৰি থাকিলোঁ বিচনাতে অকল পৰি থকা হ'ল আজি অলপ ভাল পালোঁ কাৰণে ওলাই আহিলোঁ এতিয়া কাৰণ কামবোৰ ৰখি থকা নিচিনা হৈছে আৰু পোৱালি ডান্স ভিডিঅ'টো শ্বুটিং কৰিব লাগে ৰখি থকা টাইপ হৈছে আৰু বাকী কামবোৰ ৰখি আছে সেইটো কাৰণে আজি ওলাই আহিলোঁ এতিয়া ফাৰ্ষ্ট আমি মৰাণ যাম বজাৰ অলপ কৰিব আছে তাৰপিছত আমি আহি চেপনত গাড়ী ধোৱাব আছে তো গাড়ীখন বহুত অৱস্থা বেয়া হৈছিলে আপোনালোকে দেখিছিলে প্ৰথমে তো গাড়ীখন ধোৱাব লাগিব আৰু লাষ্ট কাম হ'ল আমাৰ পোৱালি যিটো ভিডিঅ' শ্বুটিং কৰিম সেই শ্বুটিঙৰ কাৰণে আজি লোকেশ্যন কেইটা চাব লাগিব সকলোবিলাক কৰিম লোকেশ্যন ক'ত কেনেকৈ ল'লে ভাল হয় সকলোবিলাক চাব লাগিব চাই আহিব লাগিব তো এতিয়া আমি গৈ লওঁ পোৱালিক এফালে নিম খোৱাবলৈ বুলি আমাৰ ওলাই আহি প্ৰব্লেম এটা হৈ গ'ল তো প্ৰব্লেমটো হ'ল কি এইফালে আমাৰ যোনটো ৰাস্তাত গৈছিলোঁ আমি সেই ৰাস্তাটো বনাই আছে সেইটো কাৰণে আমি সেইটো ৰাস্তাত যাব নোৱাৰিলোঁ ৰাস্তাটো বনাই থকাৰ কাৰণে সেইটো চাইডে যাব পৰা নহ'ব বুলি ক'লে আমাক সেইটো কাৰণে আমি ঘূৰি আহিবলগীয়া হ'ল এতিয়া আমি বেলেগ এটা ৰাস্তাত গৈ আছোঁ যোনফালে গৈছিলোঁ সেইফালে যোৱা হেঁতেন আমাৰ অলপ ওচৰ হ'ল দিন এতিয়া অলপ ৰাউণ্ড মাৰিবলগীয়া হৈছে এইফালে অলপ দূৰ হয় মানে সেইফালে গ'লে অলপ সোনকালেও পোৱা যায় আৰু ওচৰ হয় একো নাই এতিয়া আমি সেইটো ৰাস্তাত যাওঁ গৈ পাই লওঁ তাৰপিছত সকলোবিলাক দেখুৱাওঁ আপোনালোকক ভিডিঅ'টো সকলোৱে চাই থাকক পোৱালি কথাটো কৈ দিয়া কেলে ওখ হ'ব লাগিছিলে কৈ দিয়া কথাটো ইমান পেলিটো খেদি ফসতে মোক একদম টট বনাই সেইটো কাৰণে কৈছে মানে তাই অলপ ওখ হোৱা হ'লে মানে বেলিটো তেনেকৈ চকুত নপৰিলেহেঁতেন মানে আমি আহি এতিয়া চেপন পাই গ'লোহি চেপনৰ পৰা আমি এতিয়া চেপনত নৰখোঁ ডাইৰেক্ট মৰাণ যাম মৰাণৰ পৰা আহি পিনি চেপনত ৰখিম তো ফাৰ্ষ্ট এতিয়া মৰাণলৈ গৈ লওঁ আমি এতিয়া আহি মৰাণ পাই গ'লোহি এতিয়া গৈ ডাইৰেক্ট কিবা এটা খাই লওঁ মানে খাম আৰু লগতে পোৱালিকো খুৱাব লাগিব তাৰপিছত আমি নেক্সট বাকী কামবিলাক কৰিম এতিয়া গৈ লওঁ খাবলৈ ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ আমি খাবলৈ আহিলোঁ TFF ইয়াৰ ফুল ফৰ্মটো হৈছে দ্য ফুড ফিউজন পোৱালি কি অৰ্ডাৰ দিলা খাবলৈ বিৰিয়ানী আছিলে নহয় বাৰ্গাৰ চিকেন বাৰ্গাৰ কেনে মজা হে মজা কিমান মজা বহুত ফাইনেলি আমাৰ চিকেন বাৰ্গাৰ আহি গ'ল খোৱা আকৌ খাই দিয়া এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ ফাইনেলি আমাৰ খোৱা হৈ গ'ল এবাৰ আমি বজাৰ কৰিম তাৰ পাছত আপোনালোকক দেখাইছোঁ ৰ'ব কুটিবলৈ যাওঁ নি
থাকিলে ভিডিঅ' কৰিব লাজ লাগে তো মানে আমি কৈ আছোঁ আমি সকলোকেইটা লৈছোঁ আমাৰ বজাৰ কৰা হৈ গ'ল কিবা কিবি এনে খোৱা বস্তু ল'ব আছিলে আমি ডাইৰেক্ট চেপন ফালে আহি আছোঁ এতিয়া আমি পাইছোঁ সি খটখটি জাষ্ট পাৰ হৈছোঁ এতিয়া ডাইৰেক্ট চেপনত যাম এতিয়া গৈ ডাইৰেক্ট গাড়ী ধৰামগৈ এতিয়া আমি আহি চেপন পাই গ'লোহি এতিয়া আমি গাড়ী ধুৱাবলৈ আহিছোঁ RTO ছাৰ্ভিচ চেণ্টাৰ ইয়াত গাড়ীখন ইয়াতে ধুৱাই লওঁ এতিয়া বেলেগ এখন গাড়ী ধুই আছে এতিয়া অলপ টাইম আছে চাওঁ কিমান টাইম লাগে এইটো ইয়াত আপোনালোকে দেখিছে লাচিত বৰফুকন ডাঙৰীয়াৰ প্ৰতিমূৰ্তি এই ছাৰ্ভিচিং চেণ্টাৰটো ফ্ৰণ্টতে আছে আমাৰ চেপনত স্থাপন কৰা হৈছে ইয়াৰ ছাইডত গ্ৰন্থমেলা বহি আছে চাওঁ যদি টাইম মিলে তাৰ ভিতৰতো যাম এতিয়া ইখন গাড়ী ধুই হৈ গ'ল এতিয়া আমাৰ গাড়ীখন ধুব তো চাওঁ আমাৰ এখন ধুই থাকক তাৰপিছত আমি এতিয়া গ্ৰন্থমেলাৰ ভিতৰৰ পৰা এপাক আহোঁ পোৱালিক দেখুৱাই নোৱাৰোঁ মই ইয়াত গাড়ীখন ধুবলৈ অহাৰ কাৰণটো হ'ল ইয়াত খুব কম খৰচতে ভালকৈ ধুই দিয়ে গাড়ীখন সেইটো কাৰণে মই ইয়ালৈ আহিলোঁ গাড়ীখন ইয়ালৈ লৈ আনিলোঁ আৰু এইফালে আমাৰ বাইদেউ অকল খোৱা এতিয়া চিপছ খাইছে অলপ পিছত কি খায় আৰু হাতত দেখিব আপোনালোকে পঞ্চবাৰ্ষিক চেপন গ্ৰন্থ উৎসৱ তো আমি এতিয়া গ্ৰন্থমেলাৰ ভিতৰৰ পৰা এপাক আহোঁ পোৱালিখিনি দেখুৱাই নোৱাৰোঁ সেয়া আপোনালোকে দেখিছে আমাৰ পোৱালীয়ে কিতাপ চোৱা নামত কি কৰি আছে চাওকচোন কি কৰে ফাইনেলি পোৱালিৰ হাতত আৰু খোৱা বস্তু বেলেগ আহি গ'ল এয়া আপোনালোকে দেখিছে আৰু কি খায় এতিয়া আপোনালোকক মই সকলোবিলাক দেখুৱাম বাৰু তো এতিয়া ইয়াৰ পৰা কিতাপ চাই হৈ গ'ল আমাৰ এতিয়া ওলাই যাওঁ আমি ইয়াৰ পৰা এয়া আমাৰ বাইদেউ এতিয়া ফটো মাৰিবলৈ প'জ দিছে এতিয়া তেনেকৈ ৰখি আছোঁ এইফালে আমাৰ গাড়ী ধুই আছে এতিয়া বাজিলে প্ৰায় 2 ঘণ্টামান হ'লেই চাগে আমাৰ ৰখা নেকি ঘণ্টা হৈ গ'ল এতিয়া 5টা বাজিব এতিয়া সোনকালে ঘৰো যাব লাগে এইফালে এতিয়া ফাইনেলি আমাৰ গাড়ী ধোৱা হৈ গ'ল গাড়ী ধুনীয়াকৈ ধুই দিলে এতিয়া পলিচ কৰি আছে পলিচ কৰি মেলি আমি ডাইৰেক্ট ঘৰ যাম কাৰণ আন্ধাৰেই হৈ গ'ল ফাইনেলি আমাৰ গাড়ী ধোৱা হৈ গ'ল বহুত টাইম ৰখিলোঁ বহুত টাইমৰ পিছত ৰখি কেনেকুৱা লাগিলে অনুভৱ কোৱা তোমাৰ আৰু নেক্সট টাইম মোৰ লগত আহিবা নেক্সট টাইম আহিম কিন্তু গাড়ী ধুবলৈ নাহোঁ কিমান দেৰি ৰখিলোঁ এনে আমি 2 ঘণ্টা নহয় 2 ঘণ্টা 2.5 ঘণ্টা ৰখিলোঁ এতিয়া আমি আহিলোঁ এতিয়া বাজিলে 5টা এতিয়া আন্ধাৰেই হৈ পৰিলে তো এতিয়া আমি ঘৰলৈ বুলি উভতি আছোঁ আমি পোৱালিৰ শ্বুটিঙৰ কাৰণে আজি লোকেশ্যন চোৱাৰ কথা আছিলে এইটো চাইডে চাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আন্ধাৰ হৈ পৰিলে কাৰণে চোৱা নহ'ল এতিয়া আমি ডাইৰেক্ট ঘৰ গৈ লওঁ তাৰপিছতে আৰু কিবা ক'বা নেকি মানে আজি আহোঁ কৈ থাকোঁতে মানে মই বেছিকৈ মই তাইক নক'লোঁ যে নালাগে ন মই জানো যে এই যদি যায় আজি তেতিয়াহ'লে বহুত কামোৰ হ'ব বুলি কাৰণ গাড়ী ধোওঁতে মানে তেনেকৈ বহুত টাইম লাগে ন সেইটো কাৰণে মই বেছিকৈ নক'লোঁ মানে মই বোলো পাওক আজি চুলুকাটো ফাইনেলি পালে মানে পোৱালীয়ে এতিয়া আমি ঘৰ পাই গ'লোহি তাৰে বস্তুবোৰ নমাইছে ময়ো নামোঁ ফাইনেলি এতিয়া আহি ঘৰ পাই গ'লোহি এইকেইদিন অলপ ভিডিঅ' দিবলৈ প্ৰব্লেম হৈছে কাৰণ কলেজটো খোলা আছে সেইটো কাৰণে ভিডিঅ' দিয়া বহুত লেট হৈ গৈছে মোৰ ভিডিঅ' দিয়া একো নাই মই যিমান পাৰোঁ সোনকালে ভিডিঅ' দিবলৈ চেষ্টা এনেকৈ কৰি থাকিম লোকেশ্যন চোৱাটো নহ'লে আমাৰ লোকেশ্যনটো মই এইকেইদিনতে কোনোবা দিন গৈ চাই আহিব লাগিব তো পোৱালি কিবা এটা ক'ম বুলি কৈছিলে আচ্ছা আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই বাই খাই দিয়া তো ভিডিঅ' নকৰিবি বৰ আমনি কৰে দেই বেলিটোৱে সেইটো কাৰণে ইমান চাপৰ হ'বলৈ কোনে কৈছিলে বাৰু আমাৰ খাই শেষ তো আমি খালোঁ এতিয়া আমাৰ খাই ফাইনেলি 2 ঘণ্টা নহয় 2 ঘণ্টা কি কয় 1.5 ঘণ্টা কি বুলি কয় 2.5 ঘণ্টা